2025 চনটো আমি পাৰ কৰিছোঁ উইথ জিৰ' ৰাইনো পচিং। তাৰমানে 2025 চনটোত এটাও ৰাইনো পচিং হোৱা নাই, এটাও গড় হত্যা হোৱা নাই। আজি আমি যিহেতু 31 ডিচেম্বৰ পাৰ হৈ গ'ল, 2025 আমাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আছিল যে জিৰ' ৰাইনো পচিং আমি পাৰ কৰিব খুজিছোঁ। কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপত আমি ৱাইল্ড ডগ, যাক এনডেঞ্জাৰ্ড ঢোলে বুলি কয়, এই বিশেষ প্ৰজাতিটোক 35 বছৰৰ মূৰত আকৌ এবাৰ আমি দেখা পাইছোঁ। 35 বছৰ আগতে ইয়াক দেখা পোৱা গৈছিল। আফটাৰ 35 ইয়াৰ্ছ এই ৱাইল্ড ডগক আমি কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপত আকৌ দেখা পাইছোঁ। আৰু জানুৱাৰী 2025ত কাজিৰঙাত এটা ৰেয়াৰ চাইটিং হৈছিল, চাইটিং অফ গল্ডেন টাইগাৰ। আমি কাজিৰঙাত গল্ডেন টাইগাৰ আছে বুলি আমি জনা নাছিলোঁ, কিন্তু আমাৰ এইবাৰ জানুৱাৰীত আমি এটা ডাঙৰ ৰেয়াৰ চাইটিং এটা কৰিব পাৰিছোঁ, যিটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়। অসমত আমি বনভূমিৰ পৰা উচ্ছেদ কৰা ভূমিৰ পৰিণাম এতিয়া 1,45,000 বিঘা স্পৰ্শ কৰিছে। অহা 3 তাৰিখেও এটা এভিকশ্যন আছে। টোটেল লেণ্ড এভিক্টেড, লেণ্ড এনক্ৰ'চ ফ্ৰী কৰা সংখ্যা 1,45,000 স্পৰ্শ কৰিছে। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কাজিৰঙাক আমি আৰু সুৰক্ষিত কৰা, গুৱাহাটী জু আমি নতুনকৈ নিৰ্মাণ কৰা, খুব সুন্দৰ কাম চলি আছে। আপোনালোকে চাই পেলাই অত্যন্ত আনন্দ লাভ কৰিব।